নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক যিটো টপিকৰ বিষয়ে আলোচনা কৰিম সেইটো হৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা অৰ্থনৈতিক কেইটা ভাগত ভাগ কৰা হৈছে। এতিয়া চোৱাচোন, তোমালোকে স্ক্ৰীনত দেখা পাইছা, পেজটা দেখিছা, তাত অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা অৰ্থনৈতিক কেইটা ভাগত ভাগ কৰা হৈছে, কেইটা ভাগত ভাগ কৰা হৈছে, 4টা ভাগত ভাগ কৰা হৈছে। দেখিছা, 1 নম্বৰত হৈছে পৰিয়াল খণ্ড, উৎপাদনী খণ্ড, চৰকাৰী খণ্ড আৰু বাহ্যিক খণ্ড, এই 4টা খণ্ডত ভাগ কৰা হৈছে। এতিয়া চাবা, প্ৰত্যেকটোকে মই তোমালোকক বুজাই যাম, প্ৰত্যেকটোৱে কি বুজাইছে। যিহেতু সমষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কি বুজা তোমালোকক যত ক্লাছত তোমালোকক বুজোৱা হৈছিলে, যত ভিডিঅ'ত তোমালোকে চাবা, আকৌ যদি বুজি পোৱা নাই আকৌ তোমালোকে প্লে কৰি চাবা, অৰ্থটো প্ৰথমতে বুজি ল'বা, তাৰপিছতহে তোমালোকে বাকীখিনি বুজি পাবা। এতিয়া চোৱাচোন, সমষ্টিবাদী দৃষ্টিকোণৰ পৰা, সমষ্টিবাদী বুলি কওঁতে মই কৈছিলোঁ যে সমষ্টিবাদী অৰ্থনীতি সেইখিনি মুখ্য বিষয়বস্তু বুজায়, য'ত কি হৈছে অৰ্থনীতিৰ সকলো বিষয়সমূহ বহলভাৱে আলোচনা কৰা হয়। সেইকাৰণে সেইটো চাবলৈ গ'লে তেতিয়াহ'লে পৰিয়াল খণ্ডই কি বুজাইছে, পৰিয়াল খণ্ড বুলি কৈ দিয়াৰ লগে লগে অৰ্থনীতি এটা হৈছে অৰ্থনীতিৰ দৃষ্টিকোণৰ পৰা অৰ্থনৈতিক 4টা খণ্ডৰ ভিতৰত 1 নম্বৰটো পৰিয়াল খণ্ড। পৰিয়াল খণ্ড বুলি কৈ দিয়াৰ লগে লগে এইটো বুজোৱা নাই যে অকল এটা পৰিয়ালৰ কথা বুজোৱা নাই, ই সমগ্ৰ অৰ্থনীতিখনত থকা সকলো পৰিয়ালক কি হৈছে সামৰি পেলাই একেলগে কি বুলি কোৱা হয়, তাক পৰিয়াল খণ্ড বুলি কোৱা হয়। ঠিক যেনেধৰণে তোমালোকো এটা পৰিয়ালত বসবাস কৰা, সকলোৱে এটা পৰিয়ালত বসবাস কৰা হয়নে বাৰু? আমি চবেই এটা পৰিয়ালত বসবাস কৰোঁ হয়নে? চ' তেনেধৰণে প্ৰত্যেক অৰ্থনীতিত থকা যিমানবোৰ পৰিয়াল আছে, সকলো পৰিয়ালত বসবাস কৰা বাসিন্দাসকলক একেলগে কি বুলি কোৱা হয়, সামৰি পেলাই তাক কি বুলি কোৱা হয়, পৰিয়াল খণ্ড বুলি কোৱা হয়। যিহেতু আমি সমষ্টিবাদী বিষয়ে আলোচনা কৰিছোঁ, সেইকাৰণে এটা পৰিয়ালৰ কথা ইয়াত উল্লেখ কৰিব নোৱাৰে, এটা হ'বলৈ হ'লে ই ব্যষ্টিবাদী যাব হয়নে? সমগ্ৰ অৰ্থনীতিখনত থকা সকলো পৰিয়ালক একেলগে কিহত সোমায়, তেতিয়াহ'লে পৰিয়াল খণ্ডত সোমায়। সেই পৰিয়াল খণ্ডই আমি প্ৰত্যেকটো পৰিয়ালে কি কৰিছোঁ, আমি কৈছোঁ উপভোগ কাৰ্যত লিপ্ত আছোঁনে? সকলোৱে উপভোগ বুলি কৈ দিয়ালৈকে অকল খাদ্য খোৱাকৈ নুবুজায়, আমি ডেইলি কাপোৰৰ পৰা আৰম্ভ কৰি আমাৰ নেচেচাৰী যিমানবোৰ বস্তু দৈনন্দিন জীৱনত প্ৰয়োজন হয়, সকলো বস্তুক আমি কি কৰোঁ, ব্যৱহাৰ কৰা সকলো বস্তুৱে হৈছে উপভোগ কৰা বুজায়। ফৰ এক্সাম্পল, তোমালোকে যদি টিভিটোও চাইছা, তে টিভিটো তোমালোকে উপভোগ কৰিছা, কিতাপ পঢ়িছা, উপভোগ কৰাক বুজায়, খাদ্য খাইছা, তেতিয়াহ'লে সেইটো উপভোগ কৰাক বুজায়। প্ৰত্যেকটো কামকে কি বুলি কোৱা হয়, উপভোগ কৰে, যাৰ পৰা আমাৰ সন্তুষ্টি পাওঁ হয়নে? সেই উপভোগ কাৰ্যত আমি পৰিয়াল খণ্ডবোৰ জড়িত থাকোঁনে? চোৱাচোন, আমি এই চব বস্তু আমি উপভোগ কৰিয়ে থাকোঁ পৰিয়ালত বাসিন্দাসকলে হয়নে? হয়, দ্ৰব্য উপভোগ কৰোঁ, নতুবা আমি সেৱা উপভোগ কৰোঁ। সেৱা বুলিলে গম পোৱাই, সেৱামূলক কাৰ্যসমূহ তোমালোকে গম পোৱাই, আৰু সেইখিনি একেলগে কি বুলি কোৱা হয়, সেই অৰ্থাৎ সেই গোটেই পৰিয়াল খণ্ডই কি বুজাইছে তেতিয়াহ'লে, সেই যি দ্ৰব্য আৰু সেৱাৰ উপভোক্তাসকলক মুক্ত কৰে। মানে আল্টিমেটলি পৰিয়ালত বসবাস কৰা লোকসকলে দ্ৰব্য আৰু সেৱা উপভোগ নকৰোঁ জানো, আমি উপভোগ কাৰ্য লিপ্ত থাকোঁনে? চ' সেই সকল উপভোক্তা মানে আমি নহয় জানো, সেয়ে আমাকে কি বুলি কোৱা হয়, এই পৰিয়াল খণ্ডত সোমায়। লগতে আমি কি হৈছে উপাদানৰ মালিকো নহয় জানো। এতিয়া চোৱা, উপাদান বুলি কওঁতে তোমালোকে আগতে পঢ়ুৱাই থোৱা হৈছে, উৎপাদনৰ উপাদান কি কি, ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। এতিয়া চাবা, ভূমিৰ মালিকো আল্টিমেটলি কোন থাকে, মানুহেই থাকে হয় নাই? কোৱাচোন, মানুহ পৰিয়াল খণ্ডৰ অন্তৰ্গত নহয় জানো? চ' তেওঁলোক ভূমি শ্ৰমৰ গৰাকীও মানুহেই নহয় জানো হয়নে? সংগঠকৰ গৰাকীও মানুহেই নহয় জানো হয়নে? মূলধনৰ গৰাকীও মানুহেই নহয় জানো? এইসকলৰ মালিকো তেওঁলোক হয় বুলি কোৱা হয়। এই সকলোখিনি ক'ত সোমাই যায়, পৰিয়াল হয়। আৰু এই সকলো বস্তুটো এটা ইণ্ডিভিজুৱেল বস্তু নহয়, এইটো হৈছে সাৰ্বংগিক বস্তু হয়, অৰ্থাৎ ই সমষ্টিগত দিশ হয়। সেইটো কাৰণে ই ক'ত সোমাইছে, সমষ্টিগত দৃষ্টিকোণৰ পৰা অৰ্থনীতিৰ খণ্ড হয়। বুজি পাইছা? নেক্সট আছে উৎপাদনী খণ্ড। উৎপাদনী খণ্ড বুলি ক'লে ইয়াক এটা উৎপাদন প্ৰতিষ্ঠানৰ কথা বুজোৱা নাই, ইয়াত ঠিক তেনেধৰণে আমি সমষ্টিবাদী বুলি ক'লে চব বস্তু বহলভাৱে আমি চাব লাগিব দৃষ্টিকোণটো। এতিয়া চাবা, উৎপাদনী খণ্ড বুলি কৈ দিয়াৰ লগে লগে সমগ্ৰ অৰ্থনীতিত থকা উৎপাদনী খণ্ডসমূহ একেলগে কি বুলি কোৱা হয়, কিহত সোমাইছে, উৎপাদনী খণ্ডটোত সোমাইছে। এতিয়া চব সমগ্ৰ অৰ্থনীতিৰ যিবোৰ খণ্ডই অৰ্থনীতিৰ উৎপাদন কাৰ্য, দ্ৰব্য সামগ্ৰী উৎপাদন কাৰ্য জড়িত থাকে, সেই সকলোবোৰ খণ্ড ক'ত সোমায়, উৎপাদনী খণ্ডত সোমায়। উৎপাদন মানে বুজি পাইছা, ইউটিলিটি ক্ৰিয়েশ্যন কৰা, আমি জানো প্ৰডাকশ্যন মিনছ ক্ৰিয়েশ্যন অফ ইউটিলিটি। এতিয়া চোৱা, সেই ইউটিলিটি ক্ৰিয়েশ্যন অৰ্থাৎ উপযোগিতা সৃষ্টি কৰা প্ৰত্যেকটো ক'ত সোমাইছে, উৎপাদনী খণ্ডত সোমাইছে। আৰু সেই উৎপাদনী খণ্ডত তোমালোকক মই লাইন বাই লাইন বুজাই যোৱা নাই, তোমালোকে তাৰ এই যিটোত তোমালোকে লিখি ইয়াৰ পৰা থৈ দিবা এই পেজটোৰ পৰা, খালি তাৰ অৰ্থটো মই বুজাই গৈছোঁ।
পঢ়িলেই বুজি পাই যাবা নেক্সট তোমালোকৰ আছে চৰকাৰী খণ্ড এতিয়া চৰকাৰী বুলি কৈ দিয়াৰ লগে লগে চৰকাৰ বুলি কৈ দিয়ে সমষ্টিবাদীয়ে সমষ্টিগত দৃষ্টিকোণেই বুজাই হয়নে কৈছা ব্যক্তিগতটো চৰকাৰৰ কাম কেতিয়াও এজন ব্যক্তিক প্ৰিফাৰেঞ্চ দিয়াটো নহয় সামগ্ৰিক কৰে হয়নে চৰকাৰে যি কামেই কৰে সেইটো কিহত কাম কৰে সকলোৰে যাতে হয় সেইটো কাম কৰে হয়নে এতিয়া চাওঁ অৰ্থনীতিৰ লগতো চৰকাৰ জড়িত হৈ থাকে হয়নে চৰকাৰে আল্টিমেটলি আমি কিহত কামত কৰে আইন শৃংখলা প্ৰতিৰক্ষা আৰু আন ৰাজহুৱা কাম কাজ আমদানি ৰপ্তানি কাম কাজ এই সকলোবোৰ কি কোনে কৰে কাম চোৱা চিতা কৰা দায়িত্ব কাৰ থাকে সেইখিনিত কাৰ হয় চৰকাৰ থাকে চ' সেই সকলোবোৰ কাৰ্য কৰা সকলো ক'ত সোমায় কাৰ্য কিহত সোমায় চৰকাৰী খণ্ডত সোমায় তাৰপিছত বাহ্যিক খণ্ড বুলি এই ওপৰৰ তিনিটা যে আছে এইটো গোটেই এখন অৰ্থনীতিৰ ভিতৰুৱা কামখিনি হয়নে কোৱাচোন বাহ্যিক খণ্ড বুলি কোৱা ধৰি লৈছে এখন অৰ্থনীতি বুলি ক'লে ভাৰত এখন দেশ হয়নে ভাৰতত যিটো অৰ্থনৈতিক ব্যৱস্থা চলিছে সেইটো কি বুলি কয় ভাৰতীয় অৰ্থনীতি আমেৰিকা এখন দেশ না আমেৰিকাৰ আভ্যন্তৰীণ বস্তুখিনি কি বুলি কোৱা হয় বা আৰ্থিক কাৰ্য জড়িত কাম কাজবোৰ কি বুলি কয় আমেৰিকান অৰ্থনীতি বুলি আমেৰিকান ইকনমি হয়নে কোৱাচোন চ' ভাৰতৰ অৰ্থনীতি ব্যৱস্থাটো ধৰি ল'লে এক্সাম্পল লৈছোঁ ভাৰতৰ অৰ্থনীতি ব্যৱস্থাটো যিমানখিনি আইন শৃংখলা অৰ্থনীতিটো ভালকৈ কেৰি হ'বৰ কাৰণে আইন শৃংখলা প্ৰতিৰক্ষা এইখিনিওতো ভাল থাকিবই লাগিব ভালকৈ তেতিয়াহে আমি কিবা এটা কাম কৰিব পাৰিম হয়নে এনি টাইম যদি যুদ্ধ বিগ্ৰহ হৈয়ে থাকে তেতিয়াহ'লেতো আমাৰ অৰ্থনীতিটো ডাউন হ'ব এতিয়া চোৱা কৰোণাৰ সময়তো তোমালোকে চোৱাচোন কৰোণাৰ সময়ত সকলো কি কৰোণা বেমাৰ হোৱাৰ কাৰণে কি আমাৰ ইকনমিকটোতো ইম্পেক্ট কৰিছে ন এনেকুৱাতো হোৱা নাই যে বেমাৰ হয় আমি ঘৰৰ ভিতৰতে বহি আছোঁ পইচা আহি আছে এনেকুৱাতো ইকনমিক প্ৰভাৱ নপৰাকৈতো থকা নাই যেতিয়া আমি সোমাই দিছোঁ আমাৰ মানে ইনকমটো কমি আহিছে ইনকম কমি অহা মানে অট'মেটিকলি কি হৈছে ইকনমিটো ডাউন হৈছে আল্টিমেট চব বস্তুৱে অৰ্থনীতিত প্ৰভাৱ পেলায় ঠিক এনে যুদ্ধ বিগ্ৰহ হ'লেও মানুহে কি কৰিবলগীয়া হয় কাম বন কৰিব নোৱাৰা হৈছে তেতিয়া ই ইকনমিত প্ৰভাৱ পেলায় চ' সেইকাৰণে কৈছে সেই সকলোবোৰ আইন শৃংখলা প্ৰতিৰক্ষা সকলো ৰক্ষা কৰা কৰি ভালকৈ ৰখা দায়িত্ব চৰকাৰ আৰু চৰকাৰে তেতিয়া সেইখিনি কৰি থাকিলেহে আমাৰ কি হৈছে অৰ্থনীতিও সবল হৈ থাকিব চ' সেই কামখিনি ক'ত সোমাই চৰকাৰী খণ্ডত সোমাইছে তাৰপিছত বাহ্যিক খণ্ডটো যাক পৃথিৱীৰ বাকী খণ্ড বুলিও কোৱা হয় এতিয়া চোৱা সেই খণ্ডটোত কি সোমায় এতিয়া এখন ঘৰুৱা অৰ্থনীতি মই ধৰি লৈছোঁ আমাৰ এক্সাম্পল হিচাপে ভাৰতীয় অৰ্থনীতি পৃথিৱীৰ আন দেশৰ অৰ্থনীতি মানে ভাৰতৰ বাহিৰৰ ফৰেইন কাণ্ট্ৰিসমূহৰ লগত অৰ্থনীতিৰ লগত যদি কিবা আদান প্ৰদান আমি চোৱা বৈদেশিক যাক আমি বাণিজ্য বুলি কওঁ সেই বৈদেশিক বাণিজ্যত কি থাকে আমদানি ৰপ্তানি কি কয় আমাৰ দেশৰ বস্তু এটা যদি বিদেশলৈ যদি পঠিওৱা যায় তাক ৰপ্তানি বিদেশৰ বস্তু এটা যদি আমাৰ দেশলৈ আহে তেতিয়াহ'লে আমদানি এই কাৰ্যবোৰ কৰা খণ্ডটো ক'ত সোমায় কাৰ্যবোৰ কৰা খণ্ডটো বাহ্যিক খণ্ড সোমায় চ' এই গোটেই বস্তুখিনি হৈছে এটা সামগ্ৰিক দৃষ্টিকোণ ব্যক্তিগত দৃষ্টিকোণ নহয় ব্যক্তিবাদী নহয় য'ত এই বস্তুখিনি কি হৈছে অৰ্থনীতিৰ এইকেইটা কি বুলি কোৱা হয় অৰ্থনীতিৰ সমষ্টিবাদী দৃষ্টিকোণৰ পৰা অৰ্থনীতিৰ খণ্ড বুলি কোৱা হয় মেবি তোমালোকে বুজি পাইছা চাগে যদি আকৌ তোমালোকে বুজি ভালকৈ নাহিবা তেতিয়াহ'লে আকৌ তোমাৰ 2-3 বাৰ তোমালোকে শুনি ল'বা তাৰপিছত বস্তুটো খালি এটা মনত ৰাখিবা যে সমষ্টিবাদীয়ে বস্তুটো বুজাইছে ন কি সমষ্টি বুলি কৈ দিয়াৰ লগে লগে সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কৈ দিয়াৰ লগে লগে তোমালোকৰ মনত এইটো ধাৰণা বঢ়াই ল'ব লাগিব যে এইটো আমি এটা ঠেক গ্ৰন্থিত পঢ়ি থকা নাই ই মানে চব বস্তু একদম বহলকৈ চিন্তা কৰিব ডাঙৰকৈ চিন্তা কৰি সাৰ্বংগিক দিশত আলোচনা কৰিব সেই বস্তুটোৱে সেইকাৰণে আমাৰ সমষ্টিবাদী অৰ্থনীতিক কি বুলি কোৱা হয় আমাৰ কি হৈছে আৰু এটা বস্তুৰ নামত সমষ্টিবাদী অৰ্থনীতিক কি বুলি কোৱা আৰু এটা নামে জনা যায় সেইটো হৈছে কেতিয়াবা 1 মাৰ্কৰ কুৱেশ্যনত আহে তোমালোকৰ তাৰপিছত সমষ্টিবাদী অৰ্থবিজ্ঞানক কি নামে জনা যায় তো তোমালোকে ৰাখিবা সেইটো হৈছে আয় আৰু নিয়োগ তত্ত্ব বুলিও জনা যায় দেই সেইটো তোমালোকে 1 মাৰ্কৰ পাৰিলে মানে তোমালোকে লিখি থৈ দিবা আজি তোমালোকক এই কনচেপ্টটো এইখিনিতে এৰিছোঁ তাৰপিছত তোমালোকৰ কি হৈছে ইয়াৰে মই কিছুমান সৰু 1 মাৰ্কৰ কুৱেশ্যন কিছুমান তোমালোকে লৈ আহিছিলোঁ তোমালোকে সেই কুৱেশ্যনখিনি খালি নিজে কৰি থৈ দিবা মই কুৱেশ্যনকেইটা তোমালোকক দি দিছোঁ তো স্ক্ৰীনত দি দিম তোমালোকে লিখি ল'বা লিখি পেলাই আনচাৰকেইটা কিতাপত পাই যাবা যদি নোপোৱা তেতিয়াহ'লে তোমালোকে মেছেজ কৰিবা মই তোমাক কৈ দিম এতিয়া চোৱাচোন প্ৰথম কুৱেশ্যনটো আছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণকাৰী কোন নেক্সট কুৱেশ্যনটো হৈছে সাধাৰণ ভাৰসাম্যতা কি এতিয়া 3rd নং কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক কাৰ্য কি কুৱেশ্যন নং 4 হৈছে অৰ্থনৈতিক প্ৰতিনিধি বুলিলে কি বুজা এণ্ড লাষ্ট 5 নং কুৱেশ্যনটো হৈছে মন্দাৱস্থাৰ মূল কাৰণ কি স্ক্ৰীনত দিয়া এই 5টা কুৱেশ্যন তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা কাৰণত কিবা নোৱাৰা থাকে তেতিয়াহ'লে মোক তোমালোকে জনাবা মই তোমালোকক এতিয়া কৰাই দিম
তথাপিতো তোমালোকে চেষ্টা নকৰাকৈ নাথাকিবা, নিজে চেষ্টা কৰিবা। আৰু আজিলৈ তেতিয়াহ'লে ইমানেই, ধন্যবাদ।